হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ মাজত আজি লৈ আহিছোঁ 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অসমীয়া ব্যাকৰণৰ পৰা কি কি ইম্পৰ্টেণ্ট ৰচনা আহিব A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখুৱাই দিম সেইকেইটা ৰচনাৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। যদি কোনোবা এটা ৰচনা তোমালোক নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই নেক্সট ভিডিঅ'ত লৈ আহিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট ৰচনা আছে। প্ৰথম ইম্পৰ্টেণ্ট ৰচনাটো হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাবা এইটো। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে অসমৰ বনজ সম্পদ সংৰক্ষণ। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। মষ্ট ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাবা এইটো। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে পৰিৱেশ প্ৰদূষণ। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। এইটো 2027 চনৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই যাবা। ইয়াৰ পিছৰ ৰচনাটো হৈছে অসমৰ কুটিৰ শিল্প। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই যাবা এইটো। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। 2026 চনত তোমাৰ প্ৰিয় সাহিত্যিক আহিছিলে, তোমাৰ প্ৰিয় গ্ৰন্থ অহা নাই। তাৰ কাৰণে 2027 চনৰ কাৰণে এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, তোমাৰ প্ৰিয় গ্ৰন্থ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কোনোবা এটা ৰচনা নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই নেক্সট ভিডিঅ'ত লৈ আহিম। ইয়াৰ পিছৰ ৰচনাটো হৈছে ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হৈছে তোমাৰ জীৱনৰ লক্ষ্য। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।